ways that I don't see. Yeah, these days I don't worry about much. Today we learn impurity defect. In this defect, there will be some foreign substance present. আজি আমি impurity defect কৰিম. Impurity defectত কি হয়? Foreign substance add হয়, present হয়. আজি আমি impurity defect এটা exampleৰ সহায়ত কৰিম. Impurity defect ionic solid shown কৰে. Impurity defect is shown by ionic solid. So let's start. So say I taking an example, NaCl, sodium chloride. Actually NaCl is formed by Na plus and Cl minus. আজি আমি Na প্লাছৰ ইয়াত Na প্লাছৰ এটা উদাহৰণ লোৱা হ'ল. Na প্লাছ ফ্ৰম হয় Na পজিটিভ আৰু Cl নেগেটিভৰ দ্বাৰা. Na প্লাছৰ লেটিছ এটা থুলমূলকৈ এটা ক্ৰিষ্টেল লেটিছ এটা ড্ৰ কৰিবৰ চেষ্টা কৰা হ'ল. মই ড্ৰ আৰম্ভ কৰি দিলোঁ. এইটো এটা NaClৰ লেটিছ ইটো. ছাপ'জ ইয়াত Na পজিটিভ আছে, Cl নেগেটিভ, Na পজিটিভ, 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 Cl নেগেটিভ. এতিয়া আমি কি কৰিব লাগিব? যেতিয়া এটা বাহিৰা সাবস্টেন্স ফরেন সাবস্টেন্স সে strontium chloride SrCl2, strontium chloride, where strontium chloride is formed by Sr2 plus Cl negative minus. So যেতিয়া strontium chloride এটা NaCl লগত এড কৰা হ'ব নাইবা strontium chloride এতিয়া ইয়াত এড হ'ব, তেতিয়া কি হয়? Na পজিটিভ আৰু Na পজিটিভ দুটা Na পজিটিভ ভেকেন্ট হয়. এটা strontium chloride যোগ কৰিলে দুটা Na পজিটিভ ভেকেন্ট হৈ যায়. গোটেইখিনি কেনেদৰে impurity defect সৃষ্টি হয় গোটেইখিনি বুজাৰ আগতে অলপমান বুজাটো ভাল. So look at my page. Sr2 plus like this. So ইয়াত কি হয়? Sr2 প্লাছত দুটা 2 ইউনিট পজিটিভ চাৰ্জ, ইয়াত দুটা ইউনিট ধনাত্মক আয়ন থাকে. আৰু সোডিয়ামত কিমানটা থাকে ধনাত্মক আয়ন? মাত্ৰ এটা থাকে, 1 ইউনিট পজিটিভ চাৰ্জ. সো এটা থাকে. যেতিয়া strontium আয়নৰ লগত সোডিয়াম আয়নৰ ইকুৱেলাইজ কৰা হয় তেতিয়া কি কৰিব লাগিব? ইয়াততো দুটা পজিটিভ চাৰ্জ আছে, strontiumত কি আছে? এটা. তাৰ লগত আৰু এটা সোডিয়ামৰ যোগ দিব লাগিব. তো এতিয়া ইকুৱেল কৰিবৰ কাৰণে আৰু এটা সোডিয়াম যোগ কৰিব. এতিয়া চাওক ইফালে দুটা আছে, ইয়াত দুটা আছে. তো strontium 2 plus equal to sodium plus and sodium plus. এতিয়া চাওক কি হয়? যেতিয়া strontium 2 plus Cl minus এই NaCl সোডিয়াম ক্লোৰাইডৰ লেটিছত আক্ৰমণ কৰে, তেতিয়া দুটা ভেকেন্ট হয়. এটা NaCl যেতিয়া এড কৰা হয় দুটা ভেকেন্ট হয়. কাৰণ চাওক ইয়াৰ নেট চাৰ্জ strontiumৰ নেট চাৰ্জ হ'ল পজিটিভ নেট চাৰ্জ হ'ল 2 আৰু সোডিয়ামৰ নেট চাৰ্জ হ'ল 1. তাৰ ইকুৱেলাইজ কৰিবৰ কাৰণে আৰু এটা সোডিয়াম লগ লাগে. সেইকাৰণে এটা strontium যেতিয়া এটেক কৰে বা এড কৰা হয় তেতিয়া দুটা সোডিয়াম ডিসপ্লেস হয়, ডিসএপিয়ার হয় ক'ব গ'লে. সো ইয়াত দুটা সোডিয়াম ডিসএপিয়ার হৈছে কাৰণ সোডিয়ামৰ এটা ধনাত্মক আয়ন
আৰু ষ্ট্ৰনচিয়াম দুটা ধৰণৰ পাওঁ ইকুৱেলাইজ কৰিলে কি হ'ব আৰু এটা ছ'ডিয়াম আয়নৰ প্ৰয়োজন হ'ব না তো ইয়াত ডিজিপৰে হয় কি হয় ইয়াৰ পাছত ইয়াত ডিজিপৰে কি হয় এটা ছ'ডিয়ামৰ ষ্ট্ৰনচিয়ামে ছ'ডিয়ামৰ এটা ঠাই দখল কৰে ইয়াত এটা দখল কৰি ল'ল যেনিবা ইয়াত ইটো দখল কৰি ল'ল ইটো ভেকেণ্ট আছে কিন্তু ইয়াত ভেকেণ্ট কিয় হয় কাৰণ চাওক ষ্ট্ৰনচিয়াম ক্লৰাইড এটাই আছে দুটা নাই এটাই আছে ষ্ট্ৰনচিয়াম এটাই আছে সেইকাৰণে এটাহে ঠাই দখল কৰিব দুটা ঠাইটো নহয় এটাতে দখল কৰিব তো এনেকুৱা হ'ল ষ্ট্ৰনচিয়াম ক্লৰাইড এড কৰিল NaCl ক্ৰিষ্টেল এটাত চাওক এটা ছাপ'জ দিছ ইজ এ লেটিছ NaCl লেটিছ NaCl লেটিছ এনেকুৱা নহয় ছাপ'জ কৰিছোঁ এইকাৰণে ছাপ'জ দিছ ইজ NaCl লেটিছ Cl minus Na plus Cl minus Na plus Cl minus no sorry there will be Cl minus Na plus Cl minus Na plus Cl minus Na plus যেতিয়া ষ্ট্ৰনচিয়াম ক্লৰাইড যোগ হ'ব তেতিয়া ইয়াৰে ষ্ট্ৰনচিয়াম 2 প্লাছ ষ্ট্ৰনচিয়ামৰ নেট চাৰ্জ কিমান 2 ইউনিট পজিটিভ আছে ষ্ট্ৰনচিয়ামৰ 2 ইউনিট পজিটিভ চাৰ্জে দুটা ছ'ডিয়াম আয়নক ডিছপ্লেচ কৰিব দুটা Na প্লাছক ডিছপ্লেচ কৰিব ইয়াত দুটা Na প্লাছ ডিছপ্লে হৈছে আৰু তাত ঠাইত ষ্ট্ৰনচিয়ামে ছ'ডিয়ামৰ ঠাইটো দখল কৰিব ইয়াত এটা ডিছপ্লেচ কৰি ষ্ট্ৰনচিয়ামে ছ'ডিয়ামৰ ঠাই দখল কৰিলে কিন্তু ষ্ট্ৰনচিয়াম ইয়াত এটাই আছে দুটা নাই এটাই আছে Na প্লাছ দুটা আছে সেইকাৰণে ভেকেণ্ট হোৱা ঠাইটো ভেকেণ্ট হৈয়ে থাকিব আৰু এইটোৱে হ'ল ইম্পিউৰিটি ডিফেক্ট মই ভাবোঁ আপোনালোকে বুজি পাইছে ইম্পিউৰিটি ডিফেক্ট প্ৰথমৰ পৰা কৈছে ইম্পিউৰিটি ডিফেক্টত কি হয় এটা ফৰেন ছাবষ্টেঞ্চ প্ৰেজেণ্ট হয় আৰু ইম্পিউৰিটি ডিফেক্ট ইজ শ্বন বাই আইনক্সিলিডে ইম্পিউৰিটি ডিফেক্ট শ্ব' কৰে সেয়া আমি এক্সাম্পল এটা হৈছে ছ'ডিয়াম ক্লৰাইডৰ এক্সাম্পল ছাপ'জ দিছ ইজ এ ছ'ডিয়াম ক্লৰাইড লেটিছ NaCl লেটিছ ইয়াত কি হ'ল ষ্ট্ৰনচিয়াম ক্লৰাইড এডেড হ'ল এড কৰিলোঁ আৰু ষ্ট্ৰনচিয়াম ক্লৰাইডত দুটা পজিটিভ ইউনিট থাকে পজিটিভ নেট চাৰ্জ থাকে ষ্ট্ৰনচিয়াম নেট চাৰ্জ হ'ল 2 ইউনিট পজিটিভ চাৰ্জ আৰু ছ'ডিয়ামৰ নেট চাৰ্জ হ'ল 1 ইউনিট পজিটিভ চাৰ্জ চ' যেতিয়া ইকুৱেলাইজ কৰিবলৈ কাৰণে ইকুৱেলাইজ হয় তেতিয়া আৰু এটা NaCl প্ৰয়োজন ছ'ডিয়ামৰ প্ৰয়োজন হয় চ' ষ্ট্ৰনচিয়াম 2 প্লাছ ইকুৱেল টু Na প্লাছ Na প্লাছ চ' সেইকাৰণে দুটা Na প্লাছ ডিজিপেয়াৰ হৈছে আৰু কিন্তু ছ'ডিয়াম যিহেতু ষ্ট্ৰনচিয়াম এটাই আছে সেইকাৰণে Na প্লাছৰ কেৱল এটাহে ঠাই দখল কৰিব বাকীটো ঠাই ভেকেণ্ট হৈয়ে থাকিব আৰু এইটোৱে হ'ল ইম্পিউৰিটি ডিফেক্ট কাৰণ ইয়াত একচুৱেল ঠাইত কাৰণ ইয়াত যিহেতু ইয়াত অৰ্ডাৰলি ফৰ্ম হৈ আছিল বস্তু NaCl Cl মাইনাছ ইয়াত চাওক এটা ভেকেণ্ট হৈ আছে ইয়াত মানে এটা ডিফেক্ট হৈ আছে চ' ইম্পিউৰিটি ডিফেক্ট আপোনালোকে মই আশা কৰোঁ আপোনালোকে বুজি পাইছে মই আপোনালোকৰ ইম্পিউৰিটি ডিফেক্ট বুজাৰ চেষ্টা কৰিলোঁ Thank you. If you really like this video, please give a thumbs up, share, comment, and if you are new to this channel, press the subscribe button and don't forget to press the bell icon. Thank you for watching.